Welcome to my RP classes. আজি মই তোমালোকক কি শিকাম যে 1.2 সৰি ইয়াত মই 3 লিখিছো 3 নহয় 1.2 অনুশীলনীটো শিকাম। ইয়াৰ আগত তোমালোকে এটা উপপাদ্য শিকিব লাগিব। কি উপপাদ্য? যে প্ৰত্যেক যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয়। মানে কি কৈছে জানানে? প্ৰত্যেকটো যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। মানে ধৰি লোৱা এটা যৌগিক সংখ্যা 4ক আমি 2 × 2 এই 2 এটা মৌলিক সংখ্যা 2 এটা মৌলিক সংখ্যা আমি দুটা মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো। আৰু যি মৌলিক সংখ্যাৰ মৌলিক উৎপাদকবোৰ আৰু যি দুটা মৌলিক উৎপাদক আমি পালো সেই দুটা প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে অৰ্থাৎ ইয়াত 2 দুটা পালো 2 স্কয়াৰ অৰ্থাৎ সেই মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয় বুলি কৈছে। মানে 4টো আমি অকল 2 স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰিম। মানে ধৰি লোৱা 6 এটা যৌগিক সংখ্যা ইয়াক আমি কি কৰিম 2 × 3 প্ৰকাশ কৰিম। এতিয়া ইয়াত 1 2 কেইটা আছে 1 আছে আৰু 3 1 টা আছে 2 এটা আছে 3 এটা আছে অৰ্থাৎ 6টোক আমি 2 × 3 প্ৰকাশ কৰিব পাৰিলো। এই 2 আৰু 3 যিটো আছে এটা আছে সেইটো এটাই হৈ থাকিব অৰ্থাৎ যিটো ক্ৰমত 2 এটা পাইছো 3 এটা পাইছো এটো এটা ক্ৰম নহয় 2 এটা 3 এটা সেই ক্ৰমটো একেই থাকে অৰ্থাৎ সেই ক্ৰমটো অদ্বিতীয় বুলি কৈছে। মানে মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয়। আমি 6টোক 2 × 3 পাইছো 2 × 3 পাম অৰ্থাৎ 3 × 2 হ'ব পাৰে কিন্তু 2ৰ সংখ্যা এটা থাকিব 3ৰ সংখ্যা এটাই থাকিব। এইটোৰ কথা কৈছে। ইয়াত 2ৰ ওপৰত 1 আছে 3ৰ ওপৰত 1 আছে কিন্তু ধৰা 12টোক আমি কি কৰিব পাৰো 2 × 3 × 2 ইয়াত কি 2 স্কয়াৰ × 3 2 দুটা আছে 3 এটা আছে 12টোক আমি এনেকৈ ভাঙিব পাৰো অৰ্থাৎ 12টো যদি এটা যৌগিক সংখ্যা হয় ইয়াক আমি 2 স্কয়াৰ × 3 এই ক্ৰমটো ইয়াক আমি পাও আৰু এই ক্ৰমটো সদায় অদ্বিতীয় বুলি কৈছে। এইটো 2 স্কয়াৰ × 3 টো 3 স্কয়াৰ × 2 হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে ই 2 স্কয়াৰ × 3 হ'ব এইটো 3 × 2 স্কয়াৰ একে কথা কিন্তু 3 স্কয়াৰ × 2 হ'ব নোৱাৰে অৰ্থাৎ এই যিটো ক্ৰম আছে এই ক্ৰমটো অদ্বিতীয় বুলি কৈছে। ঠিক আছে এইটো মই মুছি দিছো। এই উপপাদ্যটো তোমালোকে মনত ৰাখিবা। এতিয়া আৰু এটা কথা তোমালোকে মনত ৰাখিব লগা আছে কি তোমালোকে পাইছা গসাউ আৰু লসাগু এই দুটা মই কেনেকৈ উলিয়াই শিকাম ইয়া 1.2 অনুশীলনীত। তাৰ আগতে মই এটা কথা তোমালোকক কৈ দিছো যে ধৰি লোৱা a আৰু b দুটা অখণ্ড সংখ্যা a আৰু b অখণ্ড সংখ্যা বুলি যদি আমি ধৰি লও তেন্তে চাবা গসাউ a আৰু b ৰ যিটো গৰিষ্ঠ সাধাৰণ উৎপাদক পূৰণ লঘিষ্ঠ সাধাৰণ গুণিতক a আৰু b ৰ চাবা a আৰু b ৰ গসাউ আৰু লসাগুৰ পূৰণফলটো সদায় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। এইটো মনত ৰাখিবা। যদি a আৰু ইয়াৰ ওপৰে যদি a আৰু b দুটা অখণ্ড সংখ্যা হয় যদি a আৰু b দুটা অখণ্ড সংখ্যা হয় তেন্তে গৰিষ্ঠ সাধাৰণ উৎপাদক a আৰু b ৰ লঘিষ্ঠ সাধাৰণ গুণিতক a আৰু b ৰ পূৰণফলটো সদায় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। এইটো মনত ৰাখিবা। এইটো মনত ৰাখিবলগীয়া এটা সূত্ৰ। এতিয়া চাবা আমি 1.2 টো আৰম্ভ কৰিম। 1.2 ৰ প্ৰথমতে কি দিছে উৎপাদীকৰণ উলিয়াব দিছে। চোৱা তোমালোকে কিতাপত উৎপাদীকৰণ উলিয়াব দিছে উৎপাদকবোৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছে। প্ৰথমটো দিছে 1 ৰ 1 টো দিছে 140। ইয়াক আমি কেনেকৈ লিখিব পাৰিম চোৱা 140 ক যদি আমি এটা
মৌলিক সংখ্যাৰে হৰণ কৰোঁ, আটাইতকৈ সৰু মৌলিক সংখ্যা 2 ৰে কৰিলোঁ, 2 ৰে 7 বাৰ 0। ইয়াক আমি আৰু 2 ৰে কৰিব পাৰোঁ 35। ইয়াক যদি আমি এইবাৰ 3 ৰে কৰিব পাৰোঁ, 3 ৰে নাযায়, কিয় নাযায়? 3 ৰে এটা সংখ্যাক কেতিয়া হৰণ যায়? যেতিয়া সংখ্যাটোৰ অংক দুটাৰ যোগফলক 3 ৰে হৰণ যায়। এতিয়া ইয়াত কি আছে? 5 আৰু 3 আছে, 8 হ'ব। 8কতো 3 ৰে নাযায়, গতিকে ইয়াক আমি তাতকৈ ডাঙৰ মৌলিক সংখ্যাক 5 ৰে কৰিলোঁ, 5 ৰে যাব 7। অৰ্থাৎ 140টোক আমি এনেকৈ লিখিব পাৰোঁ 2 × 2 × 5 × 7। অৰ্থাৎ 2 দুটা আছে, 5 এটা আছে আৰু 7 এটা আছে। ঠিক আছে? 2টো কি দিছে? 2টো আছে 156। 156টোক আমি চোৱা, 156ৰ শেষৰ ফালে 6 আছে, যুগ্ম সংখ্যা আছে, গতিকে ইয়াক 2 ৰে হৰণ কৰিব পাৰোঁ। মৌলিক সংখ্যা 2 ৰে হৰণ কৰিলে ইয়াত 7 হ'ব, 1 হ'ব, 1 থাকিলে ইয়াত 16ক 8 বাৰ যাব। ইয়াক আমি 2 ৰে কৰিব পাৰোঁ, 2 ৰে 3 বাৰ, 18ক 9 বাৰ। এতিয়া চোৱা, এইটোক আমি 2 ৰে হৰণ কৰিব নোৱাৰোঁ, কাৰণ শেষৰ অংকটো, একক স্থানৰ অংকটোত অযুগ্ম সংখ্যা আছে, গতিকে ইয়াৰ যোগফলটোক 3 ৰে যায় নে নাই চোৱা। 12ক 3 ৰে যায়, গতিকে সংখ্যাটোকো 3 ৰে যাব। 3 ৰে কৰিলে এবাৰ 3, গতিকে 156টোক আমি লিখিব পাৰোঁ 2 × 2 × 3 × 13। অৰ্থাৎ 2 দুটা আছে, 3 এটা আছে আৰু এটা 13 আছে। বুজি পালা? এনেকৈ 2 3 2 ৰে যায় নে চাবা, যদি যাই থাকে কৰি থাকিবা, যদি নাযায় 3 ৰে চাবা, 3 ৰে নগলে 5 ৰে, 5 ৰে যদি নাযায় 7 ৰে, 7 ৰে নগলে 11 ৰে, এনেকৈ চাই থাকিব লাগিব। ইয়াত 3টো চোৱা, 3টো কৰি দিম। 3টো কি দিছে? 3টো দিছে 3825। 3825। এতিয়া এইটো 3825, ইয়াত 2 ৰে নাযায়, কাৰণ শেষৰটো 5 আছে, অযুগ্ম আছে, গতিকে 3 ৰে চাওঁ। 3 ৰে যদি যায় নে নাযায় চাওঁ। 5 + 2 7, 7 আৰু 8 15, 15 + 3 18, 3 ৰে যাব, কাৰণ 18কো 3 ৰে যায়। 3 ৰে এবাৰ, 3 ৰে দুবাৰ, দুবাৰ হলে 6 22, 22ক 7, 7 3 × 21, 1 হাতেৰ হ'ব 1 হলে 15, 15ক 5 বাৰ। ঠিক আছে? এইবাৰ আৰু 3 ৰে যায় নে চাম। 3 10, 3 ৰে যাব, কাৰণ 15 হ'ব। 3 ৰে যদি যায় এইটো 4, দুবাৰ যাব, 1 15ক 5 বাৰ। ঠিক আছে? আৰু 3 ৰে যায় নে নাই চাম। 7 + 4 11, গতিকে 11ক 3 ৰে নাযায়, গতিকে আমি ইয়াক 5 ৰে কৰিম। 5 ৰে যাব, কাৰণ শেষৰ অংকটোত 5 আছে। কেইবাৰ যাব? 8 বাৰ। 8 8ৰে যদি যায় 40, 2 হাতে ললো, 25ক 5 বাৰ। ঠিক আছে? আৰু 5 ৰে হৰণ কৰিম। 5 ৰে এবাৰ যাব, 35, 35ক 7, 17 5 গুণ 85। ঠিক আছে? এই গতিকে এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? 3825। 3 × 3 × 5 × 5 × 17। ইয়াত 3 দুটা আছে, 5 দুটা আছে আৰু 17 এটা আছে। মানে এইটোৱে হ'ল তোমাৰ ইয়াৰ গুণফল, উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ। ঠিক আছে? উৎপাদকবোৰ ধৰা 3825ৰ উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিলে তোমালোকে এনেকৈ কৰিব লাগিব। এতিয়া আৰু দুটা আছে, বাকী দুটা তোমালোকে নিজে কৰিব পাৰিবাই, তথাপিতো মই RP ক্লাছেছৰ ভিডিঅ'ত তোমালোকে RP ক্লাছেছৰ নোটত পাই যাবা। ইয়াত 1 2 3 টো কৰি দিলো, বাকী দুটা, সেই দুটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। যদি নোৱাৰা তেতিয়াহ'লে তোমালোকে RP ক্লাছেছৰ নোটত পাই যাবা, যিসকলে আমাৰ RP ক্লাছেছৰ লগত তোমাৰ ছাবস্ক্ৰিপশ্যনত আছা। এইবাৰ 2 2 কৰি দিম। 2 2 লসাগু আৰু গসাগু উলিওৱা শিকিবলৈ পাবা। 2 2 কি দিছে? 2 2 তোমালোকক লসাগু আৰু গসাগু উলিয়াবলৈ দিছে, আৰু এইটো সত্যাপন কৰিবলৈ দিছে যে লসাগু আৰু গসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। প্ৰথমটো 26 আৰু 91 আছে। 26 আৰু 91। প্ৰথমতে আমি 26 টোক কৰি ললো। 26 টোক 2 ৰে যদি আমি কৰো 13। ঠিক আছে? গতিকে 26 2 × 13। আৰু 91ক যদি আমি হৰণ কৰো, 91ক কিমানেৰে যাব? 91ক আমি হৰণ কৰিলে 13ৰে কৰিব পাৰিম। নাইবা ইয়াত 7 বুলি দি দিলো। চোৱা, ইয়াত 2 ৰে নাযায়, 3 ৰেও নাযায়,
5 এৰেও নাযায় গতিকে আমি 7 এৰে কৰিম 7 এৰে কেইবাৰ যাব 13 into 7 মানে 91 গতিকে 91 টো আমি লিখিব পাৰো 7 into 13 ইয়াত 7 এটা আছে 13 এটা আছে ইয়াত 2 এটা আছে 13 এটা আছে এতিয়া চোৱা ইয়াৰ পৰা আমি যদি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াও ইয়াৰ পৰা যদি আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াও আৰু যদি লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াও এই দুটা কেনেকৈ উলিয়াম ইয়াত চোৱা প্ৰথমতে মই লঘিষ্ঠ সাধাৰণ গুণিতকটো কৈ দিছো কেনেকৈ পাম লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াবলৈ ললে 26 আৰু 91 যদি আমি লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াও তেতিয়া হলে তোমালোকে চাবা ইয়াৰ কোনটো সাধাৰণ গুণিতক আছে অৰ্থাৎ ইয়াৰ 2 আছে ইয়াত 2 নাই হেইটো নহয় 13 আছে ইয়াত 13 আছে ইয়াতো 13 আছে গতিকে 13 টো লিখিব পাৰিম আৰু কিবা আছে নেকি আৰু তো নাই ইয়াত 7 আছে 7 টো ইয়াত নাই গতিকে লসাগুটো সৰি এটো গসাগু ভুল কলো যেটা সাধাৰণ গুণিতক আছে এটো তোমাৰ লসাগু হ'ব ইয়াত সাধাৰণ গুণিতক 13 আছে আৰু ইয়াত 13 আছে গতিকে এটো 13 টো গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব এতিয়া চোৱা লঘিষ্ঠ সাধাৰণ গুণিতক কি লঘিষ্ঠ সাধাৰণ গুণিতক মানে কি যিকেইটা গুণিতক থাকে তাৰ সৰ্বোচ্চ ঘাত থকা সংখ্যাটো লিখিবলৈ লাগে মানে ইয়াত 91 তে হক 26 তে হক 2 এটাই আছে 2 ওপৰত ঘাত এটাই আছে ইয়াত 2 নাই গতিকে এটা থকাটো ইয়াৰ সৰ্বোচ্চ হ'ব এটা এতিয়া চোৱা 13 ইয়াত এটা আছে ইয়াতো এটা আছে গতিকে দুটা ইয়াৰ ঘাত দুটা একে আছে গতিকে এটা লিখিলে হ'ব যেটো সৰ্বোচ্চ হেতু লিখিব লাগে অৰ্থাৎ যেহেতু দুটাতে একে আছে এটা লিখিলে হ'ব কিন্তু 2 ইয়াত এটা আছে ইয়াত নাই গতিকে এটা থকাটোৱে লিখিব লাগিব 7 ইয়াত এটা আছে ইয়াতো নাই গতিকে 7 এটা থকাটোৱে লিখিব লাগিব ঠিক আছে এতিয়া আমি গহাও বালু 13 আৰু এইখিনি যদি আমি পূৰণ কৰো 91 এই দুটা 91 into 2 হলে 182 অৰ্থাৎ লসাগু আমি 182 পালো গতিকে ইয়াত যদি আমি সত্যাপন কৰো কি পাম সত্যাপন দেখোৱা লসাগু 2691 পূৰণ গৰিষ্ঠ সাধাৰণ এইডাল পূৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক 26 আৰু 91 ৰ কিমান 13 into 182 এই দুটা পূৰণ কৰিব লাগে ঠিক আছে আৰু এই দুটা পূৰণ কৰিব লাগে এই দুটা পূৰণ কৰি কিমান পালো 182 আৰু 13 6 24 2 5 2 2 8 1 6 6 2 3 6 6 2 3 6 6 গতিকে এইটো পালো আমি 2 2 3 6 6 এই দুটা পূৰণ কৰি 2 3 6 6 পালো এতিয়া সংখ্যা দুটাৰ পূৰণফল কৰি আমি কি পাম আৰু কি পাম 26 পূৰণ 91 এই দুটা পূৰণ কৰি কি পাম 26 আৰু 91 6 2 54 5 18 18 23 6 6 3 2 এইটো আৰু এইটো একে হ'ল নে গতিকে এইটো সত্যাপন হ'ল ইয়াত সত্যাপন বুলি লিখি দিব পাৰা যে সত্যাপন ওপৰত লিখিছোৱে নালাগে ইয়াত লিখি দিব পাৰা গসাগু ইমানৰ লসাগু ইমানৰ পূৰণ 26 আৰু নাইয়া সংখ্যা দুটাৰ পূৰণফল বা গুণফল সেইটো লিখিব পাৰা বা এনেকৈ থলেও কথা নাই এটো সত্যাপন বুলি যেহেতু ইয়াত লিখিছোৱে এইটো সত্যাপন কৰিলো এতিয়া চোৱা আমি দুইটো কৰিম লসাগু গসাগু কেনেকৈ উলিয়াই প্ৰথমতে সেইটো জানিব লাগিব এইটো তোমালোকে গম পালাই আৰু নেক্সটটো কৰিলে আৰু ভালদৰে ক্লিয়াৰ হৈ যাব মানে সাধাৰণ গুণিতকটো হ'ব তাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু সৰ্বোচ্চ ঘাত থকা আটাইবোৰ যদি লিখো আমি সেইটো হ'ব তাৰ লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ পাছতো 510 আৰু কিমান আছে আৰু আছে 92 প্ৰথমতে 510 ৰ কৰিম 2 ৰে কৰিব পাৰিম 2 ৰে কেইবাৰ যাব 2 ৰে এবাৰ যাব দুবাৰ যাব 1 5 5 ঠিক আছে এতিয়া চোৱা ইয়াত 5 plus 5 10 plus 2 12 12 ক 3 ৰে যায় 3 ৰে 8 বাৰ 115 ক 5 বাৰ ইয়াক আমি এতিয়া
5 এৰে কৰিব পাৰো 5 এৰে এবাৰ 17 গতিকে 510 টো আমি কি লিখিম 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 আৰু 92 টো কেনেকৈ লিখিম 92 আছে 92 টো আমি 2 ৰে কৰিব পাৰিম 2 ৰে ইয়াক 4 বাৰ 1 12 ক 6 বাৰ আৰু 2 ৰে কৰিব পাৰিম 2 ৰে 2 বাৰ যাব 3 বাৰ যাব 23 এটা মৌলিক সংখ্যা গতিকে ইয়াক আর হৰণ কৰিব নোৱাৰো আন বেলেগ মৌলিক সংখ্যা এটা মৌলিক সংখ্যাক আন বেলেগ মৌলিক সংখ্যাৰে হৰণ কৰিব নোৱাৰি এটো জানা তোমালোকে 92 টো কি বুলি লিখিম এতিয়া 2 into 23 ইয়াত 2 দুটা আছে 2 স্কয়ার into 23 আৰু এইটো পালো 2 into 3 into 5 into 17 এতিয়া চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান 510 আৰু নালাগে এইটো এনে লিখিম গৰিষ্ঠ সাধাৰণ এতিয়া এইখিনি গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব কমন চোৱা কমন কি আছে কমন ইয়াত 2 এটা আছে ইয়াত 3 এটা আছে 5 এটা 7 এটা আছে 2 এটা আছে ইয়াত 2 দুটা আছে গতিকে ইয়াত আছে 2 আৰু ইয়াত আছে 2 into 2 গতিকে এটা 2 কমন আছে গতিকে এটা 2 লিখিম আৰু কিবা কমন আছে নেকি 3 ইয়াত আছে নেকি নাই 3 টো নহয় 5 ইয়াত নাই 17 ইয়াত আছে ইয়াত নাই ইয়াত 23 আছে ইয়াত 23 নাই গতিকে অৰ্থাৎ 2 হ'ব ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব চোৱা সৰ্বস্ব ঘাতবোৰ লিখিবলৈ কৈছিলো প্ৰথমতে আমি 2 ৰ পৰা আৰম্ভ কৰিম ইয়াত 2 এটা আছে ইয়াত 2 দুটা আছে সৰ্বস্ব কত দুটা আছে গতিকে দুটাটো লিখিম 2 কাম শেষ লহাগুত 2 কামটো প্ৰথমতে চালো কি সৰ্বস্ব ঘাত ইয়াত দুটা আছিল ইয়াত এটা আছে দুটা টকাটো লিখিলো হল 2 কামখিনি শেষ 2 টো নাচাবা এতিয়া 3 টো চোৱা 3 এটা আছে ইয়াত নাই গতিকে সৰ্বস্ব এটাই 5 ইয়াত এটা আছে ইয়াত নাই গতিকে 5 সৰ্বস্ব এটাই 17 ঠিক এইদৰে ইয়াত আছে আৰু ইয়াত নাই এটাই 23 ও একেদৰে এটাই আছে এটাই ঠিক আছে এতিয়া এইখিনি আমি যদি পূৰণ কৰো তোমালোকে পাবা যে এইখিনি পূৰণ কৰিলে 23460 পাবা 23460 এইখিনি তোমালোকে পূৰণ কৰি চাবা এতিয়া চাবা আমি লহাগু আৰু গহাউটো পালো এতিয়া আমি সত্যাপন কৰিব লাগে সত্যাপন প্ৰথমতে সংখ্যা দুটা পূৰণফল কৰিলো সংখ্যা দুটা 510 পূৰণ 92 এটা পূৰণ কৰিলে কিমান হ'ব 90 টোক যদি 51 এৰে পূৰণ কৰো 2 9 10 9 5 45 46 2 9 6 4 4 6 9 2 আৰু ইয়াত এইটো 510 গতিকে এইটো এটা শূন্য বাৰ দিম এইখিনি পালো এতিয়া আমি লহাগু আৰু গহাগুৰ পূৰণফল এইখিনি পাব লাগিব এতেকে এইখিনি পালো আৰু গহাউ 510 আৰু 92 পূৰণ লহাগু 510 আৰু 92 এইখিনি চোৱা কিমান গহাউটো 2 পূৰণ গহাউটো কিমান 2 পূৰণ ইয়াত লিখি দিম 2 পূৰণ 240 23460 ইয়াত চোৱা 2 ৰে 0 12 1 8 9 6 4 46920 গতিকে আমাৰ সত্যাপন হল ঠিক আছে ইয়াত তোমালোকে গহাউ আৰু লহাগু উলিওৱাৰ নিয়মটো প্ৰথমতে চাবা গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হ'ব যেটো আমাৰ সাধাৰণ গুণিতক সেইটোৱে হ'ব আৰু লঘিষ্ঠ সাধাৰণ সৰ্বস্ব ঘাত টকা আটাইবোৰ লিখি যাম যেটো সৰ্বস্ব সেইটোৱে লিখিলে হ'ব আৰু তাৰ পৰা আমি সংখ্যা দুটাৰ পূৰণফল আৰু গহাউ আৰু লহাগুৰ পূৰণফলখিনিৰ লগত সমান কৰি চালো সত্যাপন হল এইটো এতিয়া ইয়াৰ আৰু এটা আছে 336 আৰু 54 এইটো তোমালোকে নোটত পাই যাবা দুটা কৰি দিলো এটা বাকি থাকিল পাই যাবা তোমালোকে পাৰিবাই নিশ্চয় আৰু নোৱাৰিলে নোটত পাবা এইখিনি লিখি লোৱা এতিয়া মই 3 টো কৰি দিম 3 টো কি দিছে 3 টো তোমালোকৰ লহাগু আৰু গহাউৱে উলিয়াব দিছে 3 1 2 দিছে 12 15 21 12 15 আৰু 21 এই তিনিটাৰ পৰা আমি লহাগু
গসাউ উলিয়াব দিছে এতিয়া চোৱা আমি আগৰ দৰে ইয়াত কি কৰিম 12 টোক যদি আমি হৰণ কৰো 2 ৰে 6 2 ৰে 3 বাৰ 15 টোক 2 ৰে না যায় 3 ৰে কৰিম 5 আর না যায় দুটা মৌলিক সংখ্যা পালো আর না যায় 21 ক আমি 3 ৰে কৰিম 7 এতিয়া চা এইটোক আমি কি লিখিম 12 টোক আমি লিখিব পাৰো 2 * 3 অৰ্থাৎ 2 স্কয়াৰ * 3 15 টোক আমি কি লিখিম 3 * 5 5 আৰু 21 টোক কি লিখিম 21 টোক কি লিখিব পাৰিম 3 * 7 এতিয়া ইয়াত কি দিছে উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিয়াব দিছে এতিয়া চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক এই 3 টো দিয়াৰ মূল উদ্দেশ্য হল তোমালোকক এইটো যাতে ভালদৰে ক্লিয়াৰ হৈ যায় লসাগু আৰু গসাগু উলিয়াটো আৰু এবাৰ কলো মই গসাগু মানে কি সাধাৰণ যেটো গুণিতক আছে সাধাৰণ গুণিতকটো চাবা ইয়াত চোৱা ইয়াত 2 দুটা আছে ইয়াত 2 নাই ইয়াত 2 নাই গতিকে ইয়াত 2 দুটা আছে ইয়াত নাই গতিকে চাবই নালাগে এইটো নহয় ইয়াত 3 এটা আছে ইয়াত 3 এটা আছে ইয়াত 3 এটা আছে এইটো 3 আৰু এইটো 3 গতিকে আমি গসাগু 3 এটা হ'ব গতিকে ইয়াত 5 আছে ইয়াত 5 নাই ইয়াত 7 আছে আৰু 7 কত নাই গতিকে অকল 3 গৰিষ্ঠ সাধাৰণ উৎপাদক অকল 3 আৰু এতিয়া আমি লসাগু উলিয়াম লসাগুটো কি হ'ব সৰ্বোচ্চ ঘাত প্ৰথমতে আমি কি চাম 2 পৰা আৰম্ভ কৰিম মৌলিক উৎপাদক 2 মৌলিক গুণিতক 2 2 দুটা আছে ইয়াত 2 নাই ইয়াত 2 নাই সৰ্বোচ্চ দুটা পূৰণ 3 ইয়াত এটা আছে 3 ইয়াত এটা আছে 3 ইয়াত এটা আছে গতিকে 3 এটাটোৱে ইয়াত এটা ইয়াত এটা ইয়াত এটা এতিয়া আমি চাম 2 হল 3 হল এতিয়া 5 চাম 5 ইয়াত এটা আছে ইয়াত নাই 5 এটাই তাৰ পাছত কি আছে 7 আছে 7 এটা আছে ইয়াত নাই এটাটোৱে পূৰণ 7 এইখিনি পূৰণ কৰিলে কিমান হ'ব 4 * ইয়াত 4 4 * 5 20 20 * 3 60 60 * 7 42 420 এইটো হ'ব 422 হ'ব লসাগু ঠিক আছে এতিয়া মই 2 টো কৰি দিছো এইটো লিখি লোৱা ইজি একদম গুণফল কেইটা উলিয়াব লাগে আৰু তাৰ পাছত সাধাৰণ গুণিতকটো হ'ব তাৰ গসাগু আৰু সৰ্বোচ্চ ঘাতৰ গুণনফল কেইটা হ'ব লসাগু দুইটো কি দিছে দুইটো দিছে তোমালোকক 17 23 আৰু 29 17 23 আৰু 29 17 23 আৰু 29 প্ৰথমতে আমি 17 ক কিবা মৌলিক সংখ্যাৰে পূৰণ কৰিব পাৰিম নেকি নোৱাৰো গতিকে 17 টো আমি অকল 1 * 17 লিখি থম 23 টো কোন নোৱাৰো 1 * 23 আৰু 29 এইটো কোন নোৱাৰো ইয়াত তিনিটা মৌলিক সংখ্যা দিছে গতিকে ইয়াত এটা লাইনতে লিখিব পাৰো ইয়াৰ যেটো গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব হেতু তোমালোকে গম পালা ইয়াত কিবা কমন আছে নেকি 1 টো কমন আছে 1 টো হলে নধৰে 1 টো যদি থাকে 1 টো থাকিবই এনেও এটা মৌলিক সংখ্যাক আমি তাক 1 * সেই সংখ্যাটো কৰি লিখিবই পাৰো গতিকে 1 টো নধৰে 1 টো নধৰিবা 1 টো ইয়াত নিলিখিব পাৰা মই ইয়াত বুজি পোৱাৰ কাৰণে তোমালোকক লিখি দিছো বেলেগ নাই কাৰণে 1 * সেইটো সংখ্যাই লিখি দিছো গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াত তোমালোকক 1 টোৱে হ'ব বেলেগ নহয় চোৱা মানে কি 1 টো বাদ দিয়া বাকি বেলেগ কিবা আছে নেকি বেলেগ নাই গতিকে 1 অৰ্থাৎ 1 আছে মানে এনে বেলেগ যদি ধৰি লোৱা 3 থাকিলেতেন এনে কইলো মই 3 থাকিলে 3 * 1 মাহিটো নিলিখে 3 * 1 টো নিলিখে 3 এ লিখি থৈ দেই গতিকে ইয়াত যেটো বেলেগ নাই 1 টো আছে অকল 1 এ হ'ব এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক কি ইয়াত 17 এটা আছে 17 ইয়াত 23 এটা আছে 23 ইয়াত 29 এটা আছে 29 তিনিটা যদি পূৰণ কৰো কিমান পাম 11339 11339 এইটো হ'ব তাৰ লসাগু ঠিক আছে গসাগু পালো লসাগু পালো এতিয়া হেখৰ এটা আছে 8 9 আৰু 25 এইটো ইজি একদম ইজি এটো তোমালোকে আরপি ক্লাসেছৰ নোটত পাই যাবা ইয়াত তিনিটা আছে দুটা কৰি দিলো দুইটোৰ তিনিটা আছে দুটা কৰি দিছো আৰু 1 ৰ পাঁচটা আছিল তার তিনিটা কৰি দিছো বাকি এটা দুটা জি ৰৈছে এইখিনি তোমালোকে নোটত পাই যাবা তো ঠিক আছে এইখিনিত মই এইটো ভিডিও শেষ কৰিলো ইয়াৰ পিছৰ ভিডিওত 4 ৰ পৰা বাকি কেইটা শেষ কৰিম ধন্যবাদ